হেল্ল' ষ্টুডেণ্টছ, আজি আমি আলোচনা কৰিম ক্লাছ 10-ৰ অসমীয়া পাঠ্যপুথিত থকা 14 নম্বৰ পাঠ ধৰ ঝাৰু ধৰ বাই নামৰ পাঠটো। ষ্টুডেণ্টছ, তোমালোকে ক্লাছটো শেষলৈকে চাই থাকিবা কাৰণ এইটো বহুত ইম্পৰ্টেণ্ট ক্লাছ হয়। এইটো ভিডিঅ'ত তোমালোকে পাবা এই পাঠৰ প্ৰশ্নাৱলীত থকা গোটেইখিনি প্ৰশ্নৰ উত্তৰ। তাৰপিছত নেক্সট পাবা তোমালোকে HSLC পৰীক্ষাৰ পূৰ্ববৰ্ষৰ প্ৰশ্ন উত্তৰ 2015ৰ পৰা 2025 চনলৈকে যিমানখিনি ইম্পৰ্টেণ্ট প্ৰশ্ন আগতে তোমালোকৰ পৰীক্ষাত আহিছিলে সেইখিনি গোটেইখিনি চাই তোমালোকৰ কাৰণে কমন লৈ অহা হৈছে। তাৰপিছত আমি কি আলোচনা কৰিম, মোষ্ট ইম্পৰ্টেণ্ট অতিৰিক্ত প্ৰশ্ন উত্তৰ, আৰু এইবোৰ 99% তোমালোকৰ পৰীক্ষাত কমন আহিব। অতিৰিক্ত প্ৰশ্ন উত্তৰ তোমালোকে এইকেইটা পঢ়িলে ইয়াৰ বাহিৰত আৰু পঢ়িব নালাগে। তাৰপিছত তোমাৰ লগতে প্ৰশ্নাৱলীৰ প্ৰশ্নখিনি পঢ়া, তাৰপিছত প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আৰু অতিৰিক্ত এইকেইটা পঢ়িলে আৰু যিকোনো পাঠৰ আৰু বেলেগ একো পঢ়াৰ কোনো দৰকাৰ নাই। চ' এতিয়া আমি পলম নকৰাকৈ প্ৰথমতে প্ৰশ্নাৱলীৰ দিয়া আছে ভাৱ বিষয়ক। 1 নম্বৰত কৈছে অতি চমুকৈ উত্তৰ দিয়া। তাৰে ক নম্বৰ প্ৰশ্ন দিয়া যে অম্বিকাগিৰি ৰায়চৌধুৰীক কি আখ্যা দিয়া হৈছিল। ইয়াৰ উত্তৰ হ'ব অম্বিকাগিৰি ৰায়চৌধুৰীক অসম কেশৰী আখ্যা দিয়া হৈছিল। খ নম্বৰ প্ৰশ্ন সাতাম পুৰুষীয়া সোণৰ চোতাল ঘৰ কিহেৰে পোত খাই আছে বুলি কবিয়ে কৈছে। ইয়াৰ উত্তৰ হ'ব যে সাতাম পুৰুষীয়া সোণৰ চোতাল ঘৰ যুগ যুগৰ ভূতৰ ভুহুৰ তলত পোত খাই আছে বুলি কবিয়ে কৈছে। এই ব্ৰেকেটত থকা কথাখিনি তোমালোকে পৰীক্ষাত নিলিখিলেও হ'ব, এইখিনি তোমালোকে বুজি পোৱাৰ কাৰণে ব্ৰেকেটত লিখি দিয়া হৈছে। এতিয়া গ নম্বৰ প্ৰশ্নত দিয়া আছে জাতিৰ জীৱন মনোহৰ কৰিবলৈ কবিয়ে কি বেশেৰে ঝাৰু ধৰিবলৈ কৈছিল। ইয়াৰ উত্তৰ হ'ব জাতিৰ জীৱন মনোহৰ কৰিবলৈ কবিয়ে বীৰ বেশেৰে ঝাৰু ধৰিবলৈ কৈছে। এতিয়া নেক্সট প্ৰশ্নত দিয়া আছে কবিয়ে চাই থাকোঁতে থাকোঁতে মুখ কিহেৰে ভৰি পৰিল বুলিছে। উত্তৰ হ'ব কবিয়ে চাই থাকোঁতে থাকোঁতে মুখ কাজল ছাই অৰ্থাৎ পৰিধীনতাৰ কলংক আৰু গ্লানিৰে ভৰি পৰিল বুলিছে। তাৰপিছত এতিয়া 2 নম্বৰ প্ৰশ্নত কৈছে হল এৱেতৰ সময় হবৰ জাতিৰ ঝাৰুদাৰ যে ভাই। ইয়াত কবিয়ে কি কাৰণে জাতিৰ ঝাৰুদাৰ হোৱাৰ সময় হ'লহি বুলি শিকাই দিছে। উত্তৰ হ'ব কবিয়ে এই কথাষাৰৰ দ্বাৰা দেশবাসীক পৰাধীনতাৰ বিৰুদ্ধে জাগি উঠিবলৈ সকীয়াই দিছে। যুগ যুগ ধৰি পৰৰ গোলামী কৰি জাতিটোৰ অৱস্থা শোচনীয় হৈ পৰিছে। সমাজখন হিংসা দেশ ভেদাভেদ স্বাৰ্থপৰতা আদি নানা ধৰণৰ মলি মামৰেৰে ভৰি পৰিছে। জাতিৰ গৌৰৱময় ঐতিহ্য ধূলিত পোত গৈছে। সেয়ে এই সকলো মানসিক আৰু সামাজিক মলিবোৰ আঁতৰাই জাতিটোক পুনৰ উদ্ধাৰ কৰিবলৈ আৰু বিশ্ব দৰবাৰত সন্মানৰ আসনত বহুৱাবলৈ প্ৰতিজন দেশবাসী জাতিৰ ঝাৰুদাৰ হোৱাৰ সময় আহি পৰিছে বুলি কবিয়ে কৈছে। এতিয়া 3 নম্বৰ প্ৰশ্ন নহ'লে যে বিশ্ব সভাত নহ'ব তোৰ বহাৰ ঠাই। বিশ্ব সভাত বহাৰ ঠাই পাবলৈ কবিয়ে কি কৰিবলৈ নিৰ্দেশ দিছে। উত্তৰ হ'ব বিশ্ব সভাত বহাৰ ঠাই পাবলৈ অৰ্থাৎ বিশ্ব দৰবাৰত এক সন্মানীয় জাতি হিচাপে প্ৰতিষ্ঠিত হ'বলৈ কবিয়ে দেশবাসীক নিজৰ মাজত থকা সকলো ধৰণৰ মলি মামৰ যেনে হিংসা দোষ হ'ব এইটো ভেদাভেদ ঘৃণা স্বাৰ্থপৰতা আদি আঁতৰাই একত্ৰিত হ'বলৈ নিৰ্দেশ দিছে। তেওঁ কৈছে যে ঝাৰু লৈ জাতিৰ চুকে কোণে থকা সকলো জাহি জাবৰ সাৰি পুচি সমাজখনক নিকা আৰু মনোহৰ কৰি তুলিব লাগিব। আভ্যন্তৰীণভাৱে শক্তিশালী আৰু ঐক্যবদ্ধ হ'লেহে জাতিটোৱে বিশ্বত নিজৰ স্থান অধিকাৰ কৰিব পাৰিব। এতিয়া 4 নম্বৰ প্ৰশ্ন আছে, ইম্পৰ্টেণ্ট হয় প্ৰশ্নটো। ধৰ ঝাৰু ধৰ ভাই কবিতাটিৰ মূল ভাৱ লিখা। মূল ভাৱটো তোমালোকে নিজৰ ভাষাত মুখস্থ নকৰাকৈ এবাৰ ভালকৈ বুজি ল'বা, আৰু এই উত্তৰটো তোমালোকে যিকোনো দীঘল প্ৰশ্নৰ উত্তৰ হ'লে তাত তোমালোকে অলপ মিলাই লিখি দিলে ইয়াৰ পৰাই এনচাৰ মিলি যাব, আৰু ইয়াৰ বাহিৰত একো নাই। এইখিনিয়ে হ'ল পাঠৰ মূল কথা। মূল কথাখিনি তোমালোকে অলপ ইফাল সিফাল কৰি অকল প্ৰশ্নটোৰ লগত মিলাই লিখি দিবা, বাছ হৈ যাব। উত্তৰ হ'ল ঝাৰু ঘৰ চোতাল পৰিষ্কাৰ কৰা যতন কৰা। এইটো কৈছে যে মানে ঝাৰু ঘৰ চোতাল পৰিষ্কাৰ কৰা কি কৰা পৰিষ্কাৰ বা যতন কৰা। যতনটো ইফালে হ'ব, বাই মিষ্টেক এনেকৈ হৈ গৈছে। পৰিষ্কাৰ কৰা বা যতনটো তোমালোকে কাটি দিবা ডাইৰেক্ট। কি ঝাৰু ঘৰ চোতাল পৰিষ্কাৰ কৰা। ই ঘৰ দুৱাৰ চাফ চিকুণ কৰে। ঘৰ দুৱাৰ যিদৰে ধূলি মাকতিৰে অপৰিষ্কাৰ হৈ
উঠে ঠিক তেনেদৰে আমাৰ মনটোও হিংসা দোষ হ'ব, ভেদাভেদ, উচ্চ নিচৰ, অহমিকা, ঘৃণা, সংকীৰ্ণতা আদি আৱৰ্জনা স্বৰূপভাৱে আচ্ছন্ন কৰি ৰখাৰ ফলতে আমাৰ মাজত সৃষ্টি হোৱা অনৈক্যৰে সুযোগ লৈ বিদেশীয়ে আমাৰ দেশৰ স্বাধীনতা হৰণ কৰি আমাক পদানত কৰি ৰাখিছে। এনে অৱস্থাত ভেদাভেদ, হিংসা, বিদ্বেষ, তাৰপিছত দিছে উচ্চ নিজ ভাৱ, ঘৃণা আদি মনৰ মলি আঁতৰাই সকলোকে ঐক্যবদ্ধ হৈ দেশৰ স্বাধীনতা ঘূৰাই আনিবলৈ কবিয়ে আহ্বান জনাইছে। এনেকৈ স্বাধীনতা অৰ্জন কৰাৰ মাজেদিহে আমি বিশ্ব দৰবাৰত নিজ আসন লাভ কৰিবলৈ সক্ষম হ'ব বুলি কবিয়ে কৈছে। এতিয়া 5 নম্বৰত দিয়া আছে ব্যাখ্যা কৰা ক নম্বৰ প্ৰশ্ন, হিংসা দ্বেষৰ, ভেদাভেদৰ, ঘৃণা ঘৃণী, স্বাৰ্থভেমৰ এইটো ব্যাখ্যা কৰিব লাগে। ব্যাখ্যা তোমালোকে কেনেকৈ কৰিব লাগিব, তোমালোকে ভালকৈ এই কথাখিনি মনত ৰাখিবা। যেই বাক্যশাৰী দি তোমালোকক ব্যাখ্যা কৰিব লাগিব, তোমালোকে প্ৰথমতে জানিব লাগিব যে এই বাক্যশাৰী কোনটো পাঠৰ পৰা উঠাই দিছে, সেই হিচাপে তোমালোকে প্ৰসংগ লিখিব লাগিব। এনেকৈ প্ৰসংগটো নিলিখিলে হয়, ডাইৰেক্ট লিখিব পাৰিবা যে উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত অম্বিকাগিৰি ৰায়চৌধুৰীদেৱে ৰচনা কৰা ধৰ ঝাৰু ধৰ ভাই নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। এইখিনি ব্যাখ্যা কৰোঁতে কম্পালচাৰী লিখিবই লাগিব, এইখিনি নিলিখিলে ভুল হ'ব। কবিতাফাঁকিৰ জৰিয়তে কবিয়ে আমাৰ সমাজত বিয়পি থকা আভ্যন্তৰীণ শত্ৰুবোৰক চিনাক্ত কৰিছে। ঠিক আছে, তাৰপিছত কি কৈছে এতিয়া মেইন ব্যাখ্যা, কবিয়ে দেশবাসীক সমাজখন পৰিষ্কাৰ কৰিবলৈ আহ্বান জনাইছে। এই পৰিষ্কাৰ কেৱল বাহ্যিক নহয়, বৰঞ্চ মানসিক আৰু সামাজিক। আমাৰ সমাজখন পৰস্পৰৰ মাজত থকা হিংসা, দেশ, উচ্চ নিচৰ ভেদাভেদ, ঘৃণা আৰু ব্যক্তিগত স্বাৰ্থৰ অহংকাৰৰ দৰে বহুতো মলি মামৰে ভৰি পৰিছে। এইবোৰেই জাতিৰ ঐক্য আৰু প্ৰগতিত বাধাৰ সৃষ্টি কৰিছে। সেয়ে কবিয়ে এই সকলোবোৰ মানসিক জাবৰ জোঁথৰ আঁতৰাই এখন নিকা আৰু ঐক্যবদ্ধ সমাজ গঢ়িবলৈ আহ্বান জনাইছে। ঠিক আছে, এতিয়া খ নম্বৰ ব্যাখ্যা যে ধৰ ঝাৰু ধৰ বাই আৰু চাবৰ সময় নাই, চাই থাকোঁতে মুখত কেৱল ভৰিল কাজল চাই। এইখিনি ব্যাখ্যা কৰিব লাগে। প্ৰসংগত কি আছে যে উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকা, তোমালোকে অকল অসমীয়া দিলেও হ'ব, এইখিনি নামটো যে গোটেই লিখিব লাগিব এইটো কথা নহয়। জাষ্ট তোমালোকে লিখিব লাগে যে তোমালোকৰ অসমীয়া বিষয়ৰ অম্বিকাগিৰি ৰায়চৌধুৰীদেৱৰ ৰচনা কৰা ধৰ ঝাৰু ধৰ ভাই নামৰ পাঠৰ পৰা বা কবিতাটিৰ পৰা তুলি দিয়া হৈছে। তাৰপিছত কি কৈছে যে কবিতাফাঁকিৰ জৰিয়তে কবিয়ে দেশবাসীক পৰাধীনতাৰ বিৰুদ্ধে জাগি উঠিবলৈ আৰু নিষ্ক্ৰিয়তা পৰিহাৰ কৰিবলৈ এক জৰুৰী আহ্বান জনাইছে। এতিয়া মেইন ব্যাখ্যা, কবিয়ে কৈছে যে আৰু হাত সাৱটি বহি থকাৰ বা চাই থকাৰ সময় নাই, কাৰণ যুগ যুগ ধৰি আমি পৰাধীনতাৰ গ্লানি সহ্য কৰি নিষ্ক্ৰিয় হৈ চাই থকাৰ ফলত আমাৰ মুখমণ্ডল কলংকৰ কাজল ছাইয়েৰে ভৰি পৰিছে, অৰ্থাৎ আমাৰ জাতিটোৱে আত্মসন্মান হেৰুৱাই পেলাইছে। সেয়ে এই পৰাধীনতা আৰু সামাজিক কুসংস্কাৰ ৰূপী মলিবোৰ আঁতৰাবলৈ এতিয়া ঝাৰু হাতত লৈ কামত নামিবৰ হ'ল আৰু পলম কৰিলে জাতিৰ অস্তিত্বই বিপন্ন হ'ব। এতিয়া 6 নম্বৰত দিছে যে ধৰ ঝাৰু ধৰ বাই কবিতাটোৰ মাজেৰে কবি ৰায়চৌধুৰীদেৱৰ স্বদেশ প্ৰেম ভাৱ কিদৰে প্ৰকাশ পাইছে লিখা। ভেৰি ইম্পৰ্টেণ্ট হয় ফাইনেলৰ কাৰণে আৰু প্ৰি ফাইনেলৰ কাৰণে। উত্তৰ হ'ব ধৰ ঝাৰু ধৰ ভাই কবিতাটো কবি অম্বিকাগিৰি ৰায়চৌধুৰীৰ গভীৰ স্বদেশ প্ৰেমৰ এক উজ্জ্বল নিদৰ্শন। পৰাধীন ভাৰতৰ কাৰাগাৰত থাকোঁতে ৰচিত এই কবিতাত তেওঁ দেশৰ দুৰ্দশা দেখি গভীৰভাৱে মৰ্মাহত হৈছে। তেওঁৰ স্বদেশ প্ৰেম কেৱল ৰাজনৈতিক স্বাধীনতাৰ মাজতে সীমাবদ্ধ নাছিল, তেওঁ এখন এনেকুৱা সমাজৰ সপোন দেখিছিল য'ত কোনো হিংসা, দেশ, ভেদাভেদ বা স্বাৰ্থপৰতা নাথাকিব। সোণৰ চোতাল ঘৰৰ দৰে গৌৰৱময় অতীতক লৈ তেওঁ গৌৰৱান্বিত আৰু সেই ঐতিহ্যক পুনৰুদ্ধাৰ কৰিবলৈ তেওঁ ব্যাকুল। জাতিৰ ঝাৰুদাৰ হোৱাৰ আহ্বানৰ মাজেৰে তেওঁ প্ৰতিজন দেশবাসীক দেশৰ প্ৰতি থকা নিজৰ দায়িত্বৰ কথা সোঁৱৰাই দিছে। বিশ্বসভাত সন্মানৰ স্থান লাভ কৰাৰ যি আকাংক্ষা তেওঁ প্ৰকাশ কৰিছে, সেয়াই তেওঁৰ স্বদেশ প্ৰেমৰ প্ৰতি থকা গভীৰ ভালপোৱা আৰু উচ্চাকাংক্ষাৰ পৰিচায়ক। সেয়ে কবিতাটোৰ প্ৰতিটো শব্দতে তেওঁৰ স্বদেশ প্ৰেমৰ তীব্ৰ ভাৱ প্ৰকাশ পাইছে। এইখিনি যে তোমালোকৰ প্ৰশ্ন উত্তৰ শেষ হ'ল। এতিয়া হ'ব ব্যাকৰণ, যেনেকৈ ভাষা বিষয়ক। 1 নম্বৰত দিছে তলত দিয়া জুৰীয়া শব্দবোৰেৰে একোটাকৈ বাক্য ৰচনা কৰিব লাগে। তলত কিছুমান কি আছে জুৰীয়া শব্দ দিয়া আছে, এইবোৰেৰে বাক্য সজাব লাগে। যেনেকৈ হিনে ঘিনে, এইবোৰ হ'ল কি, যেনেকৈ ঘৰ দুৱাৰ, এইবোৰ হ'ল ফল মূল, এইবোৰক জুৰীয়া শব্দ বুলি কয়। ঠিক তেনেদৰে ইয়াত দিছে ঘিনে
হীনে ঘিনে ইয়াৰে এটা বাক্য ৰচনা কৰিব লাগে যে পৰৰ অধীনত হীনে ঘিনে জীয়াই থকাতকৈ স্বাধীনতাৰে মৰাই শ্ৰেয়। তাৰপিছত দিছে ধাৰে ঋণে তেওঁৰ ধাৰে ঋণে টকা গোটাই ঘৰটো সাজিলে। তাৰপিছত দিছে ঘৃণা ঘৃণী সমাজৰ পৰা ঘৃণা ঘৃণী আঁতৰাই আমি সকলোৱে মিলিজুলি থাকিব লাগে। তাৰপিছত আছে জাহি জাবৰ কি আছে ঘৰটোৰ চুকে কোণে বহুতো জাহি জাবৰ গোট খাইছে। এতিয়া আৰু নেক্সট দুটা দিয়া আছে শাৰী পুচি বিহুৰ আগে আগে সকলোৱে ঘৰ দুৱাৰ শাৰী পুচি নিকা কৰে। নেক্সট দিয়া আছে মলি মামৰ মনৰ পৰা হিংসাৰ মলি মামৰ আঁতৰাই পেলাব লাগে। তাৰপিছত এতিয়া দ্বিতীয় নম্বৰত কৈছে যে তলত দিয়া শব্দবোৰত মূৰ্ধন্য হোৱাৰ কাৰণ দৰ্শোৱা। তলত কিছুমান শব্দ দিয়া আছে, এই শব্দবোৰত তোমালোকে চাবা যে ইয়াত মূৰ্ধন্য ব্যৱহাৰ হৈছে, ইয়াতো মূৰ্ধন্য, কিন্তু কাৰণ কি কাৰণত ইয়াত মূৰ্ধন্য ব্যৱহাৰ হৈছে সেইটোৰ কাৰণটো লিখিব লাগে। প্ৰথমটোৰ কাৰণ সোণত মূৰ্ধন্য ব্যৱহাৰ হৈছে কিয়? স্বাভাৱিকতে মূৰ্ধন্য হয়। তাৰপিছত এইটো কোনো নিয়ম নাই, ডাইৰেক্ট ইয়াত মূৰ্ধন্য হয় কাৰণে ইয়াত হৈছে। ঘৃণা ইয়াত ৰি কাৰৰ পিছত থকা বাবে দন্ত্যন্য মূৰ্ধন্য। ইয়াত যেনেকৈ ৰি আছে এই ৰি কাৰৰ পাছত থকা দন্ত্যন্যটো সদায় মূৰ্ধন্য হয়, সেইকাৰণে ইয়াত মূৰ্ধন্য ব্যৱহাৰ হৈছে। তাৰপিছত ঋণ আছে, সেম একে নিয়ম, ইয়াতো ৰি আছে, ৰি কাৰৰ পিছত থকা দন্ত্যন্য সদায় কি হয় মূৰ্ধন্য হৈছে। তাৰপিছত এতিয়া কৈছে যে বিপৰীত শব্দ লিখা। ক নম্বৰ আছে ঘৃণাৰ ওলোটাটো কি হ'ব? মৰম বা প্ৰেম। স্বাৰ্থ নিস্বাৰ্থ হ'ব, জীৱন হ'লে মৰণ হ'ব, বীৰ হ'লে কাপুৰুষ হ'ব। এনেকৈ তোমালোকৰ পাঠৰ প্ৰশ্নাৱলীত থকা গোটেইখিনি প্ৰশ্নৰ উত্তৰ আলোচনা কৰা হৈ গ'ল। কিন্তু এতিয়া আমি আলোচনা কৰিম কি পূৰ্ববৰ্ষৰ প্ৰশ্ন উত্তৰ। এনেকৈ তোমালোকে যদি প্ৰতিটো পাঠৰ পূৰ্ববৰ্ষৰ প্ৰশ্নৰ উত্তৰ সলভ কৰা তোমালোকে 100% লেটাৰ মাৰ্কছ আনিব পাৰিবা। আমি 2015 চনৰ পৰা 2025 চনলৈকে যিমানখিনি ইম্পৰ্টেণ্ট প্ৰশ্ন এইটো পাঠৰ পৰা আহিছে সেই গোটেইখিনি আলোচনা কৰিম। যেনেকৈ 2018 চনত আহিছিলে যে ধৰ ঝাৰু ধৰ বাই কবিতাটোৰ কবি কোন? ইয়াৰ উত্তৰ হ'ব ধৰ ঝাৰু ধৰ বাই কবিতাটোৰ কবি হ'ল অম্বিকাগিৰি ৰায়চৌধুৰী। ইজি হ'লেও এনেকুৱা ধৰণৰ প্ৰশ্ন পৰীক্ষাত আহে। এইবোৰ চালে তোমালোকৰ আইডিয়া হ'ব যে এইটো পাঠৰ পৰা কি প্ৰশ্ন আগতে আহিছে আৰু এইবাৰ কি অহাৰ সম্ভাৱনা আছে। 2019 চনত আহিছিলে যে কবিয়ে কিহেৰে মুখ ভৰি পৰিল বুলি কৈছে? ইয়াৰ উত্তৰ হ'ব কবিয়ে কাজল ছাইয়েৰে মুখ ভৰি পৰিল বুলি কৈছে। এইটো আহিছিলে 2019 চনত। 2020 চনত আহিছিলে যে কবিয়ে কাক জাতিৰ ঝাৰুদাৰ হ'বলৈ কৈছে? ইয়াৰ উত্তৰ হ'ব যে কবিয়ে দেশৰ প্ৰতিজন লোকক জাতিৰ ঝাৰুদাৰ হ'বলৈ কৈছে। তাৰপিছত 4 নম্বৰত আছে অম্বিকাগিৰি ৰায়চৌধুৰীক কি নামেৰে জনা যায়? এইটো 2022 চনত আহিছিলে, অসম কিশোৰী নামেৰে জনা যায়। দীঘল প্ৰশ্ন ইয়াৰ পৰা কি আহিছিলে? 2019 আৰু 22 চনত এই প্ৰশ্নটো আহিছিলে, দুবাৰ আহিছিলে যে ধৰ ঝাৰু ধৰ বাই কবিতাটোৰ মাজেৰে কবিয়ে কি বাৰ্তা দিব বিচাৰিছে? এই প্ৰশ্নটো ইম্পৰ্টেণ্ট হয় খুবেই, যিহেতু 22 চনতো আহিছে, 19 চনতো আহিছে, তাৰপিছত অহা নাই, এইবাৰ অহা সম্ভাৱনা আছে। ইয়াৰ উত্তৰ হ'ব যে ধৰ ঝাৰু ধৰ বাই কবিতাটোৰ মাজেৰে কবিয়ে এক শক্তিশালী জাগৰণৰ বাৰ্তা দিব বিচাৰিছে। তেওঁৰ মতে প্ৰকৃত স্বাধীনতা কেৱল ৰাজনৈতিক মুক্তি নহয়, বৰঞ্চ ই মানসিক আৰু সামাজিক মুক্তিও। তেওঁ দেশবাসীক নিষ্ক্ৰিয় হৈ বহি নাথাকি নিজৰ মাজত থকা হিংসা ভেদাভেদ স্বাৰ্থপৰতা আদিৰ দৰে মানসিক মলিবোৰ ঝাৰুৰে সাৰি সমাজখনক নিকা কৰিবলৈ আহ্বান জনাইছে। কবিয়ে কৈছে যে যেতিয়ালৈকে আমি অভ্যন্তৰীণভাৱে শক্তিশালী আৰু ঐক্যবদ্ধ নহওঁ তেতিয়ালৈকে আমি বিশ্ব দৰবাৰত সন্মানৰ স্থান লাভ কৰিব নোৱাৰিম। সেয়ে প্ৰতিজন নাগৰিকক জাতিৰ ঝাৰুদাৰৰ ভূমিকা লৈ দেশ আৰু সমাজৰ উন্নতিৰ বাবে কাম কৰিবলৈ তেওঁ আহ্বান জনাইছে। তাৰপিছত এটা প্ৰশ্ন আছে, এই প্ৰশ্নটো তোমালোকৰ খুবেই ইম্পৰ্টেণ্ট হয় আৰু 2020 চনত আহিছিলে যে কবিতাটোত ঝাৰু শব্দটো কি অৰ্থত ব্যৱহাৰ কৰা হৈছে? ইয়াৰ প্ৰতীকী অৰ্থ বিশ্লেষণ কৰা। ইয়াৰ উত্তৰ হ'ব যে কবিতাটোত ঝাৰু শব্দটো কেৱল ঘৰ চাফা কৰা সঁজুলি হিচাপে ব্যৱহাৰ হোৱা নাই, ইয়াৰ এক গভীৰ প্ৰতীক অৰ্থ আছে। যেনেকৈ প্ৰতীক অৰ্থ কি? যে ঝাৰু হৈছে জাগৰণ সংস্কাৰ আৰু পৰিৱৰ্তনৰ প্ৰতীক। ইয়াৰ দ্বাৰা কবিয়ে সমাজ আৰু ব্যক্তিৰ মনৰ পৰা আঁতৰাবলগীয়া ঋণাত্মক দিশবোৰক বুজাইছে। তাৰপিছত কি আছে? বিশ্লেষণ। কবিয়ে এই ঝাৰুৰে তলত দিয়া মলিবোৰ চাফা কৰিবলৈ কৈছে। যেনেকৈ পৰাধীনতাৰ মানসিকতা, যুগ যুগ ধৰি পৰৰ অধীনত থাকি গঢ় লৈ উঠা হীনমন্যতা আৰু গোলামীৰ মানসিকতা ঝাৰুৰে মচি পেলাব খুজিছে। সামাজিক কুপ্ৰথা, সমাজত বিয়পি থকা হিংসা, দেশ জাতি ভেদ, উচ্চ নিজ ভাৱনা আৰু ঘৃণা এইবোৰ মুচি পেলাবৰ কাৰণে ঝাৰু শব্দটো ব্যৱহাৰ কৰিছে। ব্যক্তিগত স্বাৰ্থপৰতা, দেশৰ স্বাৰ্থতকৈ ব্যক্তিগত স্বাৰ্থক গুৰুত্ব দিয়াৰ মানসিকতা। সেয়ে ঝাৰু হৈছে এক শক্তিশালী সঁজুলি যাৰ দ্বাৰা আমি আমাৰ সমাজ আৰু
মনক পৰিষ্কাৰ কৰি এক নতুন সুস্থ আৰু শক্তিশালী জাতি গঢ়িব পাৰোঁ। এতিয়া আমি আলোচনা কৰিম অতিৰিক্ত কেইটামান সম্ভাৱ্য গুৰুত্বপূৰ্ণ প্ৰশ্ন। অতিৰিক্ত ইয়াত 10টামান আছিলে। অতিৰিক্ত সম্ভাৱ্য গুৰুত্ব প্ৰশ্ন এইবোৰ তোমালোকৰ 99% পৰীক্ষাত কমন অহাৰ সম্ভাৱনা আছে। প্ৰথমটো হ'ল, মই উত্তৰবিলাক পঢ়ি নিদিওঁ, তোমালোকে ভিডিঅ'টো পজ কৰি পঢ়ি ল'বা, নহ'লে ক্লাছটো দীঘল হৈ যাব। প্ৰথমটো দিয়া আছে যে কবিতাটো ক'ত আৰু কেতিয়া ৰচনা কৰা হৈছিল, এইখিনি তোমালোকে নিশ্চয় জানা, ভালকৈ পঢ়ি ল'বা, ঠিক আছে। তাৰপিছত তোমালোকে নেক্সট প্ৰশ্নত চাবা যে সোণৰ চোতাল ঘৰ বুলিলে কবিয়ে কি বুজাইছে। এইটোত হ'ল সোণৰ চোতাল ঘৰ বুলিলে কবিয়ে আমাৰ দেশৰ গৌৰৱময় অতীত, সমৃদ্ধিশালী ঐতিহ্য আৰু সাংস্কৃতিক বুজাইছে। তাৰপিছত দিয়া আছে যে যুগৰ ভুহুৰ অৰ্থ কি। যুগৰ ভুহুৰ অৰ্থ হ'ল যুগ যুগ ধৰি গোট খাই থকা মলি মামৰ। ইয়াৰ দ্বাৰা কবিয়ে পৰাধীনতা, সামাজিক কুসংস্কাৰ আৰু মানসিক দুৰ্বলতাবোৰক বুজাইছে। তাৰপিছত নেক্সট দিয়া আছে যে কবিয়ে কিয় আৰু চাবৰ সময় নাই বুলি কৈছে। ইয়াৰ উত্তৰ হ'ব কাৰণ নিষ্ক্ৰিয় হৈ থকাৰ ফলত কবিতাৰ জাতিটোৰ অৱনতি ঘটিছে আৰু পৰাধীনতাৰ গ্লানিৰ মুখ কলা পৰিছে। সেয়ে আৰু পলম নকৰি কামত নামিবলৈ কবিয়ে কৈছে। বীৰ বেশেৰে ঝাৰু ধৰিবলৈ কোৱাৰ তাৎপৰ্য কি। ইয়াৰ উত্তৰ হ'ব যে ইয়াৰ তাৎপৰ্য হ'ল যে সমাজ সংস্কাৰৰ এই কাম কোনো সাধাৰণ কাম নহয়। ইয়াৰ বাবে বীৰৰ দৰে সাহস, দৃঢ়তা আৰু একাগ্ৰতা প্ৰয়োজন। নেক্সট দিয়া আছে কবিতাটোৰ মূল উদ্দেশ্য, সুন্দৰকৈ দিয়া আছে, পঢ়ি ল'বা এইখিনি। এইকেইটাই খুবেই ইম্পৰ্টেণ্ট হয় কিন্তু। নেক্সট দিয়া আছে অম্বিকাগিৰি ৰায়চৌধুৰীৰ দুখন কবিতা পুথিৰ নাম লিখা। ইয়াৰ উত্তৰ হ'ব যে তুমি আৰু বীণা। নেক্সট দিয়া আছে কবিয়ে পূজা দিলি পৰ চৰণত বুলি কি বুজাব বিচাৰিছে। ইয়াৰ উত্তৰ হ'ব যে ইয়াৰ দ্বাৰা কবিয়ে পৰাধীন হৈ বিদেশী শাসকৰ ওচৰত সেৱ মানি তেওঁলোকৰ গোলামী কৰা কাৰ্যটোক বুজাব বিচাৰিছে। নেক্সট দিয়া আছে জাতিৰ জীৱন কেনেকৈ মনোহৰ হ'ব। ইয়াৰ উত্তৰ হ'ব যেতিয়া সমাজৰ পৰা হিংসা, দেশ ভেদাভেদ আদি সকলো মলিমামৰ আঁতৰাই পেলোৱা হ'ব আৰু সকলোৱে একত্ৰিত হৈ জাতিৰ উন্নতিৰ বাবে কাম কৰিব, তেতিয়া জাতিৰ জীৱন মনোহৰ হ'ব। তাৰপিছত নেক্সট প্ৰশ্ন অৰ্থাৎ শেষৰটো প্ৰশ্ন, কবিতাটোৱে বৰ্তমান সময়ত কি প্ৰাসংগিকতা বহন কৰে। ইয়াৰ উত্তৰ হ'ব যে কবিতাটো আজিও প্ৰাসংগিক, কাৰণ আজিও আমাৰ সমাজত দুৰ্নীতি, ভেদাভেদ, স্বাৰ্থপৰতা আদিৰ দৰে বহুতো সামাজিক ব্যাধি বিদ্যমান। এইবোৰ আঁতৰাই এখন সুস্থ সমাজ গঢ়িবলৈ কবিতাটোৱে আমাক অনুপ্ৰেৰণা যোগায়। এনেকৈ আমি তোমালোকৰ এই 14 নম্বৰ পাঠ ধৰ ঝাৰু ধৰ বাই প্ৰশ্নাৱলীত থকা গোটেইখিনি প্ৰশ্ন উত্তৰ আলোচনা কৰিলোঁ, লগতে পূৰ্ববৰ্ষৰ প্ৰশ্নৰ উত্তৰ আলোচনা কৰিলোঁ আৰু অতিৰিক্ত কেইটামান ইম্পৰ্টেণ্ট প্ৰশ্নৰ উত্তৰ আলোচনা কৰিলোঁ। চ' আশা কৰিছোঁ তোমালোকে ক্লাছটো সকলোৱে বুজি পাইছা। তোমালোকে এইটো প্ৰচেছত পঢ়িলে তোমালোকে 100% ভাল মাৰ্কছ পাবা। চ' সকলোকে ধন্যবাদ।